সুপ্ৰভাত জনাই আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আগৰ আপোনালোকক ভিডিঅ' মানে ৰিলত দেখাইছোঁ বাঘেশ্বৰী পূজাৰ প্ৰস্তুতি। গতিকে আজি আমাৰ বাঘেশ্বৰী পূজা ফাইনেলি। গতিকে ক'ত কি কেনেকৈ কি হ'ব আপোনালোকক অল ডিটেইলছ দেখাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ। আহি পালোঁ, আপোনালোকক ডিটেইলছ দেখাই আছোঁ পূজাখন ক'ত কি হ'ব কি নহয়, গতিকে চাই থাকিব। তো এনেকৈ আমাৰ বামুণ আহি পালে, এয়া চব ৰেডি কৰি আছে বামুণে, চাই থাকক আপোনালোকে। আমাৰ মন্দিৰ, পূজাৰী দেউৰী আছে, এয়া চাওক এয়া মন্দিৰৰ মানে গেটখন, এখন কল পুতিছে। মই ধূপ জ্বলাই দিলোঁ, চাই থাকিব আপোনাৰ। তো এনেকৈ কিছুমানে থালি দিছে, থালিত আগবঢ়াব আহিছে। এয়া চৌকা জ্বলি গৈছে, 1 2 3টা ৰান্ধনি ৰেডি কৰি আছে, চাই থাকিব আপোনালোকে। এয়া চব্জি কাটি আছে, জেঠীহঁত বাইদেউহঁত চব্জি কাটি আছে। এয়া আলু, এয়া মটৰ, এয়া কবি কাটি আছে, চাওক। তো এওঁ মেইন ৰান্ধনি, মেনন নাথ, পুৰণপাৰা নিবাসী। এওঁক কাৰোবাক ৰন্ধা বঢ়া মানে কিবা অনুষ্ঠান থাকিলে যোগাযোগ কৰিব পাৰে, মোৰ লগত যোগাযোগ কৰিব, মোৰ নম্বৰ দি দিম। তো আমাৰ পূজাত কি কি দোকান আহিছে চাওক। এয়া জিলাপি, এওঁলোকে মানে জিলাপি বিক্ৰী কৰে, ইয়াতে দোকান আনিছে। ইয়াত জিলাপি পাব, খুৰমা পাব, কাটা নিমকি, মানে বিভিন্ন ধৰণৰ আছে। আৰু এখন আছে ইহঁতৰ ভায়েক হয়, এয়া জিলাপি তেওঁ মানে ৰেডি কৰি আছে, মানে এতিয়া জিলাপি মানে বনাব, বনা নাই, এওঁৰ এইবিলাক মিঠাই আছে। আৰু এইখন মণিহাৰী দোকান, ইয়াতে চব পাই যাব। এওঁলোকে বাজাৰে বাজাৰে মানে দোকান নিয়ে, ইয়াত আনিছে আজি। তো জিলাপিৰ দোকানটো আপোনালোকক আগতে দেখালোঁ, মানে ইয়াতে ভিউটো চাওক না, ইমান ধুনীয়া লাগিছে ভিউটো। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মানে পথাৰৰ মাজত হয় এইটো পূজা। আমাৰ দাদাহঁতে গল্প কৰি আছে, আমাৰ কাৰ্যালয়ত মোৰ বন্ধু আছে, এয়া কাৰ্যালয়ত মানুহবিলাকে বহিব, গতিকে চাই থাকিব। আমাৰ ময়ূৰপংখী নাগৰা নাম এতিয়া হ'ব না? হয়। এইটো ক'ৰ আছিল পাৰ্টিটো? জগন্নাথপুৰৰ আমাৰ লোকেল নামেই হয়। গতিকে আহক সকলোৱে নামটো উপভোগ কৰি। আমাৰ স্থানীয় নামতীসকলে এতিয়া নাম ধৰি আছে। ময়ূৰপংখী নাগৰা নাম ধৰিব, গতিকে চাই থাকিব আপোনালোকে। তো এনেকৈ চাহ খোৱা পৰ্ব চলি আছে, এয়া চাওক চাহ খাই আছে। এয়া আমাৰ প্ৰেচিডেণ্ট চাহ খাই আছে, চাই থাকিব আপোনালোকে। তো এয়া গল্লা আছে, এয়া বুন্দা ভুজিয়া, চাহ, বিস্কুট, তো চাই থাকিব আপোনালোকে। তো এনেকৈ লাহে লাহে খিচাৰি ৰেডি হৈ আছে, বাল্টিঙত মানে খিচাৰি ভৰাই আছে। এয়া চব্জি, খিচাৰিৰ, আৰু এয়া পাপৰটো চাওক। এয়া বৰা, মানে বেঙেনাৰ বৰা ভাজি আছে। তো খিচাৰি দিয়া পৰ্ব চলি গ'ল। এয়া খিচাৰি দি আছে ভাইটিহঁতে, আইসকলক খিচাৰি দি আছে, চাওক খিচাৰি বিলাই আছে।
বৰা দি আছে, খিচাৰি চব্জি। চাওকচোন ইমান সুন্দৰ কৰি বহিছে মানুহবিলাকে, গতিকে চাই থাকিব আপোনালোকে। আজি বাগেশ্বৰী পূজা শেষ হ'বৰে হ'ল, দুই এষাৰ মানে পূজাৰ বিষয়ে কওক। আমাৰ আচলতে এইখন হাওৰাতলি বুলি কয়। এই হাওৰাতলিতে আমি আজি প্ৰায় 2007 চনৰ পৰাই আমি মা বাগেশ্বৰী পূজাখন অনুষ্ঠিত কৰি আহিছিলোঁ। কিন্তু আমাৰ ক'ভিডৰ পিছৰ পৰাই আমি পূজাখন প্ৰায় অলপ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া হ'ল। আৰু এইবুলিও আমাৰ যিহেতু আমাৰ ওচৰতে আমাৰ বাকাইতাৰী গাঁৱৰে আমাৰ কাষতে জগন্নাথপুৰ বুলি আচলতে নহয়, আমাৰ বাকাইতাৰী আঞ্চলিক যিখন আমাৰ পালনাম হয়, সেইখন খুব এখন নাম কৰা আমাৰ এখন থান, নিৰঞ্জন মহাপ্ৰভুৰ থান। তাত আমাৰ এইবাৰ সোণালী জয়ন্তী হ'বলৈ গৈ আছে, অহা 11, 12, 13 ফেব্ৰুৱাৰী তাৰিখে। আৰু সেইবাবে আমি হাওৰাতলি মনাকচা সমাজে আমি সেই পূজাখন এদিনীয়াকৈ অনুষ্টুপীয়াকৈ পতাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ। আৰু আজি সিদ্ধান্ত মৰ্মে আমাৰ আজি ৰাতিপুৱাৰ পৰা আমাৰ পূজাৰীয়ে পূজাখন সুচাৰুৰূপে চলাই নিলে। তাৰপিছতে আমাৰ স্থানীয় ধুনীয়া নামদল আমাৰ জগন্নাথপুৰৰ আমাৰ সন্মানীয় শিল্পীসকলৰ দ্বাৰাই তেওঁলোকে ধুনীয়াকৈ নাম পৰিৱেশন কৰিলে দুপৰীয়াৰ পৰা। আৰু এতিয়া আমাৰ পূজাখনৰ প্ৰায় সমাপ্ত বুলিয়ে ক'ব লাগিব, আৰু অলপ সময় বাকী আছে, অলপ সময়ৰ পিছত আমাৰ পূজাখন সমাপ্তই হ'ব। গতিকে আমাৰ পূজাত যিসকল ব্যক্তি আহি ইয়াত সহযোগ কৰিলে, আমি পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি আৰু এটা কথা আমাৰ পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ, যিহেতু আমি পূজাখন অলপ ডাঙৰকৈ পতা হয়, গোটেই বাকাইতাৰী ৰাইজৰ লগতে স্থানীয় আমাৰ ওচৰত থকা কাষতে থকা আমাৰ গাঁওসমূহক আমি আমন্ত্ৰণ কৰোঁ, কিন্তু আমি 2-4 বছৰৰ পৰা আমন্ত্ৰণ কৰিব পৰা নাই। সেইকাৰণে আমি ভাবিছোঁ অহা বৰ্ষৰ আমাৰ এই পূজাখন আমি অলপ বহল ভিত্তিত কৰিব বিচাৰিছোঁ। গতিকে আমি গোটেইকেই আমাৰ মাৰ চৰণত আশীৰ্বাদ ল'বৰ বাবে আমি যদি আমাক সহায় কৰক, যেন আমি অহা বছৰ সকলোকে মাতিব পাৰোঁ। ধন্যবাদ। পূজা মানে শেষ হ'ল, চেয়াৰবিলাক চম্ভলা হৈছে, এইবিলাক চব লৈ যাব। গতিকে মোৰ ভিডিঅ' আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, মোৰ পেজটো ফ'ল' কৰি দিব। ডেভিড নাথ ফেচবুকত আছে। গতিকে বাই বাই।